বাইবেলৰ কোনখন পুস্তকে বৰ্তমানৰ সমস্যা জৰ্জৰিত জগতলৈ আহাৰ বাণী আনে? আজিৰে পবিত্ৰ ক্ষণতে উজলি নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত, আমাৰ হিয়া নাচে উলাহত। সেই উলাহ, সেই আনন্দ, সেই উলাহ, সেই আনন্দ প্ৰভু যীশুৱে দিয়া, প্ৰভু যীশুৱে দিয়া। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত। এটি দুটি কৰি দিনে মাহে হয়, বছৰ বাগৰি গৈ অতীত হয়। এটি দুটি কৰি দিনে মাহে হয়, বছৰ বাগৰি গৈ অতীত হয়। প্ৰতিটো দিনৰ, প্ৰতিটো প্ৰহৰ, প্ৰতিটো দিনৰ, প্ৰতিটো প্ৰহৰ প্ৰভু যীশুৱে দিয়া, প্ৰভু যীশুৱে দিয়া। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচি উলাহত। ইখুজি দুখুজি কৰি আমি আগুৱাওঁ, বিপদ নেওচি আগবাঢ়ি যাওঁ। ইখুজি দুখুজি কৰি আমি আগুৱাওঁ, বিপদ নেওচি আগবাঢ়ি যাওঁ। সেই জীৱন, সেই সাহস, সেই জীৱন, সেই সাহস প্ৰভু যীশুৱে দিয়া, প্ৰভু যীশুৱে দিয়া। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচি উলাহত। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত বাইবেলৰ এখন পুস্তকৰ অধ্যয়নৰ সামৰণি মাৰিছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত বাইবেলৰ আন এখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰা হ'ব। পুস্তকখন হৈছে বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰকাশিত বাক্য নামৰ পুস্তকখন।
আজিৰ অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকখনৰ এটা চমু পৰিচয় আগবঢ়োৱা শুনিবলৈ পাম। যেতিয়া আমি কোনো এখন ৰহস্য উপন্যাস বা কোনো এটা ডিটেক্টিভ গল্প পঢ়ো, তেতিয়া শেষত কি ঘটিব সেইটো জানিবলৈ আমি খুব উৎসুক হৈ পৰোঁ আৰু কিতাপখন বা লেখাটো অতি মনোযোগেৰে পঢ়ো। আমাৰ বাইবেলত প্ৰকাশিত বাক্য নামৰ এখন পুস্তক আছে আৰু এই পুস্তকখনত আমাক কোৱা হৈছে যে এই পৃথিৱীখনৰ শেষ দৃশ্যটো কেনেকুৱা হ'ব সেই কথা। এটা কথা আমি স্বীকাৰ কৰিবই লাগিব যে আজি আমি যেতিয়া চাৰিওফালে চাওঁ, খবৰ বাতৰিবোৰ পঢ়ো, যেতিয়া আমি পৃথিৱীখনত কি ঘটি আছে সেইবোৰ দেখা পাওঁ বা পঢ়িবলৈ পাওঁ, তেতিয়া আমাৰ নিশ্চয় ভাল নালাগে। আমি অলপ বিচলিত হৈ পৰোঁ। বাহিৰলৈ চাই যিখন ছবি আমি দেখা পাওঁ সেইখন এখন অতি অন্ধকাৰ ছবি আৰু আমাৰ মনত ভাৱ হয় এই সকলোবোৰ কেনেদৰে শেষ হ'ব, শেষত গৈ কি হ'ব ইত্যাদি। আমি যেতিয়া বাইবেলৰ শেষৰ পুস্তক অৰ্থাৎ প্ৰকাশিত বাক্য পুস্তকখনলৈ যাওঁ আৰু যেতিয়া আমি সেইখন পঢ়িবলৈ আৰম্ভ কৰোঁ, তেতিয়া আমি দেখিবলৈ পাওঁ যে সকলো কাম ঠিকেই হ'ব। সেইটো আমি জনা উচিত। আচলতে আমাৰ দেখাত এনেকুৱা লাগে শয়তানে যেন পৃথিৱীখন কিনিহে লৈছে। ইয়াত যেন এটা খৰচী ছুটিৰ দিনহে শয়তানে কটাই আছে। কিন্তু ঈশ্বৰে সেইটো সমাধান কৰিবলৈ গৈ আছে। ঈশ্বৰে নিজেই সকলো নিয়ন্ত্ৰণ নিজৰ হাতত ল'ব। আচলতে তেওঁ কেতিয়াও নিয়ন্ত্ৰণ হেৰুওৱা নাই আৰু তেওঁ সেই সময়লৈ আগবাঢ়িছে যেতিয়া তেওঁ নিজৰ পুত্ৰ প্ৰভু যীশুখ্ৰীষ্টক ইয়াত এই জগতত তেওঁৰ বিশ্ব ব্ৰহ্মাণ্ডৰ সিংহাসনত স্থাপন কৰিবলৈ ওলাইছে। আমি ভাবোঁ যে আজিৰ যিকোনো ব্যক্তিয়ে বিশ্বৰ পৰিস্থিতিৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰি আশাবাদী দৃষ্টিভংগী গ্ৰহণ কৰে। কিন্তু আমি নিৰাশাবাদী নহয়, কাৰণ আমাৰ হাতত প্ৰকাশিত বাক্য পুস্তকখন আছে। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আজি আমি যিখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিব খুজিছোঁ সেইখন অতিকৈ গুৰুত্বপূৰ্ণ পুস্তক আৰু সেইখন হৈছে বাইবেলৰ একেবাৰে শেষৰখন পুস্তক। বাইবেলৰ নতুন নিয়ম খণ্ডৰ একেবাৰে শেষৰ পুস্তকখন। পুস্তকখনৰ নাম হৈছে যোহনৰ প্ৰতি প্ৰকাশিত বাক্য। চমুকৈ আমি প্ৰকাশিত বাক্য বুলিয়ে কওঁ। এই প্ৰকাশিত বাক্য পুস্তকখন অধ্যয়নৰ বাবে লৈ আমাৰ মনত অলপ মিশ্ৰিত অনুভূতিৰ সৃষ্টি হৈছে। সঁচা কথা ক'বলৈ গ'লে আমাৰ অলপ ভয়ো লাগিছে, কাৰণ এই প্ৰকাশিত বাক্য পুস্তকখন অতি গুৰুত্বপূৰ্ণ পুস্তক। ঈশ্বৰৰ বাক্য, বাইবেল শাস্ত্ৰৰ এই পুস্তকখন অতি গুৰুত্বপূৰ্ণ। অৱশ্যে আমি এই কথাও স্বীকাৰ কৰিবই লাগিব যে এই পুস্তকখন অধ্যয়ন কৰিবলৈ লৈ আমাৰ ভালো লাগিছে। আমিনো এই কথা কিয় কৈছোঁ সেইটো আমি অলপ বুজাই দিব খুজিছোঁ। বহুতো খ্ৰীষ্টীয় বিশ্বাসী লোকে কয় যে যেতিয়া তেওঁলোকে মনটো অলপ সতেজ কৰিব লগা হয়, তেওঁলোকে ৰহস্য পুস্তক, ডিটেক্টিভ পুস্তক আদি পঢ়ি ভাল পায়। এনেকুৱা ডিটেক্টিভ পুস্তক পঢ়াটো সৰুৰ পৰাই আপোনালোকৰ এই অধমৰো এটা হবি আছিল বুলি ক'ব পাৰি। কিন্তু কিছুমান ডিটেক্টিভ কিতাপ পঢ়ি আজি আৰু ভাল নালাগে। কিছুমান লিখকৰ কিতাপ পঢ়ি পঢ়ি ইমান অভ্যস্ত হৈ যোৱা যায় যে অলপ পঢ়াৰ পাছতেই ৰহস্যৰ ভেদ পোৱা যায় বা অনুমান কৰি ল'ব পৰা যায়। কিন্তু তথাপি ৰহস্য পুস্তক, ডিটেক্টিভ পুস্তক আদি পঢ়ি ভালেই লাগে। যেতিয়া হাতত বহুত সময় থাকে আৰু কৰিবলৈ বিশেষ একো কাম নাথাকে, তেতিয়া বিখ্যাত লোকে লিখা এনেকুৱা ৰহস্য পুস্তক পঢ়িবলৈ পালে ভালেই লাগে। কেতিয়াবা এখন কিতাপ পঢ়িবলৈ আৰম্ভ কৰিলে শেষ নকৰালৈকে এৰিবই নোৱাৰি। কেতিয়াবা আকৌ ৰাতিপুৱাই যাব খোজে। কেতিয়াবা আকৌ দুপৰীয়াতে পঢ়িবলৈ লোৱা কিতাপ এখন পঢ়ি পঢ়ি সন্ধিয়া হৈ যায়, কিন্তু লাইট জ্বলাই ল'বলৈকো পাহৰি যোৱা যায়। কিতাপখন শেষ কৰিলেহে মনত পৰে ৰাতি হৈ গ'ল বুলি। বেছিভাগ লিখকেই ৰহস্য কিতাপবোৰ এনেকৈ সজাই পৰাই লিখে যে শেষ নকৰালৈকে ক'বই নোৱাৰি শেষত কি ঘটিব। অনুমান কৰিব নোৱাৰি ঘটনাই কি গতি ল'ব, কি মূৰ ল'ব। সেইবাবেই কিতাপখন আধা পঢ়ি এৰি দিব নোৱাৰি। আচলতে কিতাপৰ শেষলৈকে সেই ৰহস্য, সেই উৎকণ্ঠা সজীৱ কৰি ৰাখিব পৰাটো লিখকজনৰ কৃতিত্ব। প্ৰিয় শ্ৰোতা, বাইবেলত আমাৰ বাবে ঈশ্বৰে এখন পুস্তক ৰাখিছে, প্ৰকাশিত বাক্য, যিখনৰ যোগেদি শেষত কি ঘটিব
আমাক আগতীয়াকৈ জনাই দিয়া হৈছে। এই জগতখনৰ সামৰণি কেনেদৰে পৰিব সেই কথা আমাক জনাই দিয়া হৈছে। এই জগতত আজি যি যি ঘটি আছে, আমি যদি সেইবোৰলৈ চাওঁ, আমাৰ মনত দুশ্চিন্তা নহয়নে বাৰু? আমাৰ ভয় নালাগেনে বাৰু? আমাৰ মনটো অলপ অস্থিৰ নহয়নে বাৰু? আমি এখন হতাশাৰে ভৰা অন্ধকাৰ ছবি দেখা নাপাওঁনে বাৰু? আমি বাৰু চিন্তা নকৰোঁনে এই জগতখনৰ কি হ'ব সেই বুলি? কিন্তু আমি সেই প্ৰশ্নৰ উত্তৰ পাবলৈ আন একো নকৰি বাইবেলৰ শেষৰখন পুস্তক অৰ্থাৎ প্ৰকাশিত বাক্য পুস্তকখন চালেই হ'ল। আৰু এই পুস্তক পঢ়ি আমি জানিব পাৰোঁ যে অৱশেষত গৈ এই জগতখনৰ সকলো ঠিকেই হ'ব। সেই কথাটো বাৰু আপুনি জানেনে প্ৰিয় শ্ৰোতা? ইমাৰছন নামৰ বিখ্যাত লোক এজনে কৈছিল যে ঘোঁৰাৰ পিঠিত মানুহ উঠাৰ দৰে মানৱ জাতিৰ পিঠিত বিভিন্ন বিষয়বোৰ উঠি আছে আৰু সেইবোৰেই মানৱ জাতিক নিয়ন্ত্ৰণ কৰি থাকে। দেখাত অৱশ্যে তেনেকুৱাই লাগে। আচলতে আমাৰ এনেকুৱা লাগে যে শয়তানে এই জগতত খুব ময়মতালি চলাই আছে, চাৰিওফালে প্ৰভাৱ বিস্তাৰ কৰি আছে। আচলতে কথাটো মিছা নহয়। কিন্তু ঈশ্বৰে সেই সকলো থান-থিত লগাব। ঈশ্বৰে সকলোতে তেওঁৰ অধিকাৰ সাব্যস্ত কৰিব। অৱশ্যে ঈশ্বৰে কেতিয়াও তেওঁৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱা নাই। কিন্তু তেওঁ এক বিশেষ আঁচনি মতে, বিশেষ কাৰ্যসূচী অনুসৰি কাম কৰি আছে। তেওঁ সেই দিনটোৰ প্ৰতি আগবাঢ়ি গৈ আছে যি দিনত তেওঁ তেওঁৰ পুত্ৰ প্ৰভু যীশুখ্ৰীষ্টক তেওঁৰ এই বিশ্ব ব্ৰহ্মাণ্ডৰ সিংহাসনত বহুৱাব এই পৃথিৱীত। আজি আমি হতাশাৰে ভৰা অৱস্থা এটাহে দেখি আছোঁ। আমি পৃথিৱীৰ পৰিস্থিতিলৈ চালে আচলতে আমি কোনো আশা নেদেখোঁ। জগতখনৰ অৱস্থা অতি দুখ লগা, হতাশজনক। গতিকে মানুহে হতাশা ভৰা ভাৱেৰে এই কথাবোৰ কয়। কিন্তু আমি হতাশ নহওঁ, কাৰণ আমাৰ হাতত বাইবেলৰ এই পুস্তকখন আছে, প্ৰকাশিত বাক্য। খ্ৰীষ্টত বিশ্বাস স্থাপন কৰা প্ৰতিজন লোকক আমি ক'ব পাৰোঁ, চিন্তা নকৰিব, হতাশ নহ'ব, ভয় নকৰিব, সকলো এদিন ঠিক হ'ব। সকলো কথা এদিন ঠিক হ'ব ঈশ্বৰৰ সম্পূৰ্ণ নিয়ন্ত্ৰণত। গতিকে আমি তেওঁৰ সৈতে থাকিবলৈ সিদ্ধান্ত লোৱা উচিত। কেলভিন নামৰ বিখ্যাত খ্ৰীষ্টীয় নেতা এজনে এনেদৰে কৈছিল, মই এতিয়া হাৰি পাছত জয়লাভ কৰিব বিচাৰোঁ। এতিয়া জিকি পাছত হাৰি একো লাভ নাই। আকৌ কৈ দিছোঁ, মই এতিয়া হাৰি পাছত জয়লাভ কৰিব বিচাৰোঁ। এতিয়া জিকি পাছত হাৰি একো লাভ নাই। প্ৰিয় শ্ৰোতা, আজি দেখাত আমাৰ পৰাজয় হৈ থকা যেন লাগিব পাৰে। কিন্তু যদি আমি ঈশ্বৰৰ পক্ষত আছোঁ, যদি আমি খ্ৰীষ্টত আশ্ৰয় লৈছোঁ, তেন্তে আমি শেষত গৈ জিকিমেই। এই কথাটো আমি এই কাৰণেই ক'ব পাৰোঁ, কাৰণ আমি বাইবেলৰ এই প্ৰকাশিত বাক্য নামৰ পুস্তকখন পঢ়িছোঁ। আশা কৰোঁ আপুনিও আমাৰ সৈতে এই পুস্তকখন অধ্যয়ন কৰিব। আমি আকৌ ক'ব খুজিছোঁ, এই পুস্তকখন অধ্যয়ন কৰিবলৈ আগবাঢ়োঁতে আমি ভয় আৰু শংকাৰে আগবাঢ়িছোঁ। তাৰ কাৰণ বহুতো। প্ৰথমতে, পঢ়োতাজনৰ জ্ঞানৰ অভাৱ হ'ব পাৰে, বুজি পোৱাত অসুবিধা হ'ব পাৰে। প্ৰকাশিত বাক্য পুস্তকখন বাইবেলৰ 66 নম্বৰ পুস্তক, শেষৰখন পুস্তক। গতিকে এই পুস্তকখন পঢ়াৰ আগতে আমি আগৰ 65খন পুস্তকৰ কথা জানিব লাগিব। ইয়াৰ আগত থকা বাইবেলৰ কথাবোৰৰ বিষয়ে আমাৰ অলপ হ'লেও জ্ঞান থাকিব লাগিব। সেই পটভূমিতহে আমি এই পুস্তকখনত থকা কথাবোৰ বুজি পাব পাৰোঁ। ইয়াৰ আগত থকা শাস্ত্ৰাংশৰ সম্যক জ্ঞানো আমি পাব লাগিব আৰু তাৰ পটভূমিটো আমাৰ মনত থাকিব লাগিব। আন এটা কথাৰ কাৰণেও এই পুস্তকখন অধ্যয়ন কৰোঁতে আমাৰ মনত অলপ ভয়ৰ ভাৱ আহে। বৰ্তমান যুগত চলি থকা পৰিৱেশ পৰিস্থিতিৰ সৈতে
সংগতি ৰাখি আমি এই পুস্তকখনৰ অধ্যয়ন আগবঢ়াম। আমি বাস কৰি থকা যুগটোত সন্দেহ আৰু অবিশ্বাসৰ ভাৱ পূৰা মাত্ৰাই আছে। কিন্তু এই যুগটো অন্ধকাৰে ভৰা, হতাশাৰে ভৰা। সকলো দিশতে আমি নেতৃত্বৰ বিফলতাহে দেখি থাকোঁ। শিক্ষাবিদসকলে নিজৰ নিজৰ শিক্ষানুষ্ঠানৰ চৌহদটোকে নিয়ন্ত্ৰণ কৰি ৰাখিব নোৱাৰে। তেওঁলোকেনো পৃথিৱীখনক কি নেতৃত্ব দিব, কি আশাৰবাদ দেখুৱাব? ব্যৱসায় বাণিজ্যৰ নিয়ন্ত্ৰণ কৰে কিছুমান বিশেষ বিশেষ ব্যক্তিয়ে। সেইসকলৰ কথাটো নোকোৱাই ভাল। তেওঁলোক কেনেকুৱা লোক আমি সদায় দেখি আহিছোঁ। অভিনেতাসকলে কোৱা কথাবোৰ অলপ সময় মন দি শুনিলেই আমি বুজি পাওঁ তেওঁলোকৰ আচলতে বিশেষ ক'বলগীয়া একোৱেই নাই। বহু কথা কয়, কিন্তু দৰকাৰী কথা একোৱেই নকয়। আমাৰ সমাজৰ যিপিনেই চাওঁ সেইপিনেই আমি দেখা পাওঁ যে কোনেও একো সমাধান দিবই নোৱাৰে, কোনেও একো আশাৰ বাতৰি দিব নোৱাৰে। মুঠতে নেতৃত্বৰ ক্ষেত্ৰত আমি কেৱল বিফলতাহে দেখোঁ। আচলতে প্ৰকৃত নেতৃত্বই আমি দেখিবলৈ পোৱা নাই, বা প্ৰকৃত অৰ্থত কোনো নেতাই আমি দেখিবলৈ নোপোৱা হলো বুলিহে ক'ব লাগিব। আজি এই জগতখন নৈতিকভাৱে যি খেলিমেলি অৱস্থাত আছে, সেই অৱস্থাৰ পৰা উচিত পথ দেখুৱাই জগতখন আগবঢ়াই নিবলৈ যেন কোনো নেতাই নাই। আমি খুব কঠিন সময়ত বাস কৰি আছোঁ। এই বিষয়ে নিশ্চয় একো সন্দেহ নাই। আমি ভাবোঁ খ্ৰীষ্টীয় মণ্ডলীৰ ইতিহাসত এনেকুৱা প্ৰত্যাহ্বানমূলক সময় আগতে কেতিয়াও অহা নাছিল। বহুতো ডাঙৰ ডাঙৰ লোকে আজিৰ এই জগতখনৰ অৱস্থাৰ বিষয়ে বিভিন্ন ধৰণে মন্তব্য আগবঢ়াইছে। আমি সকলোবোৰ উল্লেখ নকৰিলেও তাৰে কিছুমান ইয়াতে উল্লেখ কৰিব খুজিছোঁ। অৱশ্যে এয়া সেই বিখ্যাত বিখ্যাত লোকসকলৰ ব্যক্তিগত মতামতহে। এই মতামত আমি কেৱল তেওঁলোকে কোৱা ধৰণে আগবঢ়াইছোঁ। চিকাগো বিশ্ববিদ্যালয়ৰ ডক্টৰ উৰে নামৰ এজন বিখ্যাত বিজ্ঞানীয়ে কলিয়াৰ্ছ মেগাজিন নামৰ আলোচনী এখনত লিখা প্ৰবন্ধ এটাৰ আৰম্ভণিতে এই বুলি লিখিছিল। তেওঁ লিখা কথাখিনি আমি অসমীয়াতে অনুবাদ কৰি ক'ব খুজিছোঁ। তেওঁ এইদৰে লিখিছিল, মই খুব ভয় খাই আছোঁ আৰু মোৰ লগতে আপোনালোককো মই ভয় খুৱাব খুজিছোঁ। আন এজন লোক ডক্টৰ জন আৰ মট। এই ডক্টৰ জন আৰ মট নামৰ লোক এজনে গোটেই পৃথিৱীখন পৰিভ্ৰমণ কৰিছিল আৰু গোটেই পৃথিৱী পৰিভ্ৰমণ কৰি আহিয়েই সেই লোকজনে এনেদৰে মন্তব্য কৰিছিল যে এই যুগটো হৈছে এই জগতত আজিলৈকে হোৱা সকলোতকৈ ভয়াৱহ যুগ। তেওঁ এই বুলি প্ৰশ্ন কৰিছিল, আমি কলৈ গৈ আছোঁ? আমি বাৰু কোন পিনে গতি কৰিছোঁ? তেওঁ এই বুলিও কৈছিল, মই যেতিয়া মানৱ জাতিৰ দুৰৱস্থা আৰু দুখৰ কথা ভাবোঁ, তেতিয়া মই এই কথাই দেখিবলৈ পাওঁ আৰু তেতিয়া মই এই কথাই অনুভৱ কৰোঁ যে খ্ৰীষ্টীয় বিশ্বাসৰ নৈতিক দিশটোৰ প্ৰতি আজি মানুহে অৱহেলা কৰিব ধৰিছে। আৰু তেতিয়া মই এই কথা ভাবিবলৈ বাধ্য হওঁ যে ঈশ্বৰে কিবা এটা বিশেষ গুৰুত্বপূৰ্ণ, বিশেষ ধৰণে প্ৰভাৱশালী, পোনপটীয়া হস্তক্ষেপৰ বাবে সাজু হ'ব ধৰিছে। অৰ্থাৎ তেওঁ চাৰিওপিনে দেখা গোটেই পৃথিৱীতেই চলি থকা যি অৱস্থা, যি পৰিৱেশ পৰিস্থিতি তেওঁ দেখিবলৈ পাইছিল, সেইবোৰ দেখি তেওঁ এটা কথাই বুজি পাইছিল যে ঈশ্বৰে মানৱ জাতিৰ ইতিহাসত হস্তক্ষেপ কৰিবলৈ সাজু হ'ব ধৰিছে। চিকাগো বিশ্ববিদ্যালয়ৰ চেঞ্চেলৰ ৰবাৰ্ট এম হাটচিনছনৰ এই মন্তব্যই অনেক লোকক সচকিত কৰিছিল। সেই বিখ্যাত লোকজনে কি মন্তব্য কৰিছিল? তেওঁ কৈছিল যে 6 বছৰৰ পৰা
21 বছৰ বয়সীয়া শিশু আৰু ডেকা-ডেকেৰীৰ শিক্ষাৰ প্ৰতি আমি ইমান যত্ন কৰি থকা কাৰ্যটো বিফল হোৱা বুলি ক'ব লাগিব। কথাখিনি আকৌ কৈছোঁ, 6 বছৰৰ পৰা 21 বছৰ বয়সীয়া শিশু আৰু ডেকা-ডেকেৰীৰ শিক্ষাৰ প্ৰতি আমি ইমান যত্ন কৰি থকা কাৰ্যটো বিফল হোৱা বুলি ক'ব লাগিব। তেওঁ কৈছিল, এই জগতখন বেছি দিন নাথাকিব পাৰে। গতিকে আমি প্ৰাপ্তবয়স্ক লোকক বিশেষভাৱে শিক্ষা দিয়া উচিত। তেওঁ কথাখিনি যথেষ্ট গুৰুত্ব সহকাৰে কৈছিল। আন এগৰাকী বিখ্যাত ৰাজনীতিবিদ উইনষ্টন চাৰ্চিলে এই বুলি কৈছিল, সময় উকলি যাব ধৰিছে। সময় উকলি যাব ধৰিছে। লাইফ, টাইম আৰু ফৰ্চুন নামৰ বিখ্যাত আলোচনীৰ সম্পাদক মিষ্টাৰ লুচ নামৰ ব্যক্তি এজনে বিশ্বযুদ্ধৰ পাছত নিজৰ দেশলৈ উভতি অহা মিছনাৰী কিছুমানৰ আগত বক্তৃতা দিছিল। নিজৰ দেশলৈ উভতি অহা সেই মিছনাৰীসকলৰ আগত বক্তৃতা দি সেই বিখ্যাত ব্যক্তিজনে এনেদৰে কৈছিল যে এসময়ত বহুতো মানুহে প্ৰভু যীশুখ্ৰীষ্টৰ দ্বিতীয় আগমনৰ বিষয়টো বিশ্বাস কৰিবলৈ টান পাইছিল। সঁচাকৈ প্ৰভু যীশুখ্ৰীষ্ট পৃথিৱীলৈ আকৌ যে উভতি আহিব, সেই কথাটো বহুতো মানুহে মানি ল'বলৈ টান পাইছিল। কিন্তু এতিয়া আৰু তেনেদৰে মানুহে নাভাবিব। কাৰণ গোটেই বিশ্ব জগতখনৰ পৰিস্থিতিয়ে এই কথাই প্ৰকাশ কৰে যে প্ৰভু যীশুখ্ৰীষ্টৰ দ্বিতীয় আগমন সোনকালেই হ'ব, অচিৰেই হ'ব। ৱেছনাৰ ফেল' নামৰ লোক এজনে আকৌ এনেদৰে মন্তব্য কৰিছিল। তেওঁ কৈছিল যে খ্ৰীষ্টীয় বিশ্বাসীসকলৰ কাম হৈছে এই জগতখনৰ শেষ অৱস্থাৰ বাবে নিজকে প্ৰস্তুত কৰা। এই জগতখন যে শেষ হ'ব ধৰিছে, শেষ সময়ৰ পিনে আগবাঢ়িছে, তাৰ বাবে নিজকে প্ৰস্তুত কৰি তোলা। বুৰঞ্জীবিদ ডক্টৰ চাৰ্লছ বিয়াৰ্ড নামৰ এগৰাকী ব্যক্তিয়ে এই বুলি মন্তব্য কৰিছিল। তেওঁ কৈছিল, পৃথিৱীৰ চাৰিওদিশে চিন্তাবিদ আৰু পণ্ডিতসকলে ভৱিষ্যতৰ বিষয়ে চকু ফুৰাই এই সভ্যতাৰ মূল্যায়ন কৰিব ধৰিছে আৰু ইয়াৰ ভৱিষ্যতৰ বিষয়েই চিন্তাত বুৰ গৈছে। ৰোড টু চিভিলাইজেশ্যন নামৰ এখন কিতাপত ডক্টৰ উইলিয়াম য়গট নামৰ চিন্তাবিদ এজনে আকৌ এনেদৰে মন্তব্য কৰিছে। পাঁচোখন মহাদেশত এই কথাটোৱেই প্ৰকাশ পাই উঠিছে যে শেষ বিচাৰৰ দিন চমু চাপি আহিছে। আকৌ ডক্টৰ ৰেমন বি ফছডিক নামৰ বিখ্যাত ব্যক্তি এজনে এই বুলি কৈছিল, বহুতো লোকে আজি শেষ কালৰ তুৰিধ্বনি শুনিব ধৰিছে, বেছি দিন আৰু নাই। আন এগৰাকী বিখ্যাত সাহিত্যিক H.G. ৱেলছে মৃত্যুৰ আগতে এই বুলি কৈছিল, এই জগতখন থৰক বৰক কৰি শেষ অৱস্থালৈ আগুৱাইছে। আমি জীৱ জগতৰ অন্ত পৰা দিনৰ পিনে আগবাঢ়িব ধৰিছোঁ। এগৰাকী ৰাষ্ট্ৰপতি আইচেনাৱাৰে এই বুলি কৈছিল, জগতখনৰ নৈতিক পুনৰ্জাগৰণ নহ'লে আমাৰ কোনো আশা নাই, কাৰণ আমি এদিন আণৱিক বিস্ফোৰণৰ ফলত চূৰ্ণ বিচূৰ্ণ হৈ যাম। প্ৰিয় শ্ৰোতা, এনেদৰে আমি বহুতো বিখ্যাত লোকৰ মন্তব্য আগবঢ়াব পাৰোঁ। এই লোকসকলে পৃথিৱীখনৰ অৱস্থা দেখি, মানৱ সভ্যতাৰ অৱস্থা দেখি, পৰিৱেশ পৰিস্থিতিবোৰ পৰ্যবেক্ষণ কৰি এনেদৰে মন্তব্য আগবঢ়াইছিল। এই বিশ্বজগতৰ অৱস্থা যে দিনে দিনে প্ৰভু যীশুৰ দ্বিতীয় আগমনৰ কথাটোলৈকে সোঁৱৰাই আছে, সেই কথা তেওঁলোকে বুজি পাইছিল। এই বিষয়ে নিশ্চয় সন্দেহ নাই যে জগতখনৰ সামৰণি পৰিবলৈ আৰু বেছি দিন নাই। এই জগতৰ শেষ দিন আহি আছে। ঈশ্বৰৰ মহান বাক্য বাইবেল শাস্ত্ৰৰ এই শেষ পুস্তকখন অৰ্থাৎ যোহনৰ প্ৰতি প্ৰকাশিত বাক্য নামৰ
এই পুস্তকখনত সেই শেষ দিনৰ বিষয়ে আমাক বিশেষভাৱে জনাই দিয়া হৈছে। শেষ দিনত কি হ'ব, কেনেকুৱা ঘটনা ঘটিব, সেই বিষয়ে আমাক বিশেষভাৱে জনাই দিয়া হৈছে। আৰু সেইবাবেই এই পুস্তকখন আমি অতি গুৰুত্ব দি অধ্যয়ন কৰা উচিত। ইয়াৰ যোগেৰে প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে শিকিবলগীয়া অনেক কথা আছে। আৰু যিসকল লোকে খ্ৰীষ্টৰ কথা হয়তো আগতে শুনা নাই, সেইসকল লোকৰ বাবেও এই পুস্তকৰ যোগেৰে বিশেষ সচেতন বাণী ঈশ্বৰে জনাই দিব পাৰে আৰু জনাই আছে। প্ৰিয় শ্ৰোতা, আমাৰ এই জগতখন সদায় এনেদৰে নাথাকে। আমি যি অৱস্থাত দেখি আছোঁ, সেই অৱস্থাত সদায় এই জগতখন নাথাকে। প্ৰভু যীশুখ্ৰীষ্ট আকৌ আহিব। প্ৰভু যীশুখ্ৰীষ্ট আহি এই জগতখনৰ থান-থিত লগাব। তেওঁ সকলো ঠিক ঠাক কৰিব। আমাৰ চাৰিওপিনে চলি থকা মন্দ অৱস্থা তেওঁ দূৰ কৰিব। তেওঁৰ 1000 বছৰীয়া ন্যায় শাসন তেওঁ প্ৰতিষ্ঠা কৰিব। আমি আমাৰ ভৱিষ্যত নিৰাপদ কৰিব পাৰোঁ সেই ভৱিষ্যতে আহিবলগীয়া প্ৰভু যীশুখ্ৰীষ্টত আশ্ৰয় লোৱাৰ দ্বাৰা। প্ৰভু যীশুকেই ত্ৰাণকৰ্তা আৰু প্ৰভু বুলি গ্ৰহণ কৰি আপুনি সেই কাম বাৰু কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। বহুতো বিখ্যাত লোকে বৰ্তমানৰ সময়খিনিৰ বিষয়ে গুৰুত্বপূৰ্ণ কথা কৈ আহিছে। পাৰমাণৱিক অস্ত্ৰৰ কাম কৰা চিকাগো বিশ্ববিদ্যালয়ৰ ডক্টৰ উৰেই এখন আলোচনীত লিখা এটা লেখাৰ আৰম্ভণিতে কৈছিল, মই ভয় খাইছো আৰু মই আপোনালোককো ভয় খুৱাব বিচাৰো। ডক্টৰ জন মতে বিশ্ব ভ্ৰমণৰ পৰা আহি কৈছিল যে এইটো পৃথিৱীয়ে জনা আটাইতকৈ বিপজ্জনক যুগ। তেওঁ কৈছিল, খ্ৰীষ্টান আদৰ্শবোৰ যিদৰে বিসৰ্জন দিয়া হৈছে, মোৰ ভাৱ হয় যে ঈশ্বৰে কোনো অপৰিসীম প্ৰত্যক্ষ কাৰ্যৰ বাবে বাট প্ৰস্তুত কৰি আছে। চিকাগো বিশ্ববিদ্যালয়ৰ চাঞ্চেলৰ ৰবাৰ্ট এম হাচিনছে কৈছিল যে আমাৰ শৈক্ষিক প্ৰচেষ্টা 6 পৰা 21 বছৰৰ ভিতৰৰ কেঁচুৱাৰ মাজতে চলাই থকাটো অসাৰ যেন লাগে। তেওঁ কৈছিল, পৃথিৱীখন হয়তো যথেষ্ট দিন নাথাকিবও পাৰে। তেওঁৰ মতে এই কাৰণেই আমি প্ৰাপ্তবয়স্কৰ শিক্ষা আৰম্ভ কৰা উচিত। কিন্তু প্ৰকাশিত বাক্য পুস্তকে আমাক আশাৰ বাণী দিয়ে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছো। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছো। সামৰণি মৰাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছো প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু তুমি তেওঁলোকক আশীৰ্বাদ কৰা আৰু তেওঁলোকে যাতে সকলো সময়তে তেওঁলোকৰ জীৱনত তোমাকে যাতে আগস্থান দি নিজৰ জীৱন যাতে পৰিচালিত কৰিব পাৰিব, তেনে আশীৰ্বাদ দান কৰিবা। আৰু যি যি বাক্যবোৰ প্ৰভু তেওঁলোকে শিকিছে, সেই বাক্যবোৰ যাতে তেওঁলোকে বুজি পাব পাৰিব, নিজৰ জীৱনত ব্যৱহাৰ কৰিবলৈ পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, হুৰেব। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে, শেষৰ দিনত ঈশ্বৰে বিশ্ব ব্ৰহ্মাণ্ডত সিংহাসনত কাক বহুৱাব? অপশ্যন এ এলিয়া, অপশ্যন বি মুচি, অপশ্যন চি জোহন, অপশ্যন ডি প্ৰভু যীশু। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায় পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।